সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে ভিডিঅ'ত লাইক কৰি দিব। সকলোকে মোৰ MK টিচ চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাৰ্ট 7 ভাৰতীয় সংস্কৃতিৰ অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্নোত্তৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো অল কৰি দিয়া আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়া। ব'লা ভিডিঅ'টো পলম নকৰি এতিয়াই আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন হৈছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? এক নম্বৰ প্ৰশ্ন হৈছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ লিখিবা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। টো মষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ এক মাৰ্কক আহিব পাৰে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ লিখিবা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে, এইটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ লিখিবা ফ্ৰম ভলগা টু গংগাৰ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। তাৰপিছত 3 নম্বৰ প্ৰশ্ন তোমালোকৰ এইটো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে যে সৰ্বপল্লী ৰাধাকৃষ্ণয়ে কালিদমনক কি আখ্যা দিছে? কালিদমনক কি আখ্যা দিছে? উত্তৰ লিখিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণয়ে কালিদমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। 4 নম্বৰ প্ৰশ্ন এইটো তোমালোকে ইম্পৰ্টেণ্ট যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ লিখিব প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰক যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 5 নম্বৰ প্ৰশ্নটো কি কৈছে এইটো তোমালোকে ইম্পৰ্টেণ্ট যে 5 নম্বৰ প্ৰশ্নটো হৈছে যে শিৱ আৰু শক্তিৰ পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ প্ৰত্নতান্ত্ৰিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰ সংস্কৃতিৰ সম্পদ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো এইটো ইম্পৰ্টেণ্ট তোমালোকৰ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? উত্তৰ লিখিব অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। 8 নম্বৰ প্ৰশ্ন আছে যে তোমালোকে এইটো ইম্পৰ্টেণ্ট। 8 নম্বৰ প্ৰশ্নটো আছে যে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি এনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। উত্তৰ লিখিবা গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 9 নম্বৰ প্ৰশ্ন কি কৈছে যে 9 নম্বৰ প্ৰশ্ন চোৱাচোন। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ লিখিব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ শিল্পক বেছি স্থায়ী বোলা হৈছে। তাৰপিছত 11 নম্বৰ প্ৰশ্ন কি কৈছে যে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। মষ্ট ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে যে ফাইনেল এক্সামত 5 মাৰ্কৰ কাৰণে আহিব পাৰে যে ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ লিখা। মষ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চোৱা যে এই ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। এইটো ইম্পৰ্টেণ্ট, ডাইৰেক্ট আহি যায় পৰীক্ষাত যে ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ লিখা 5 মাৰ্কৰ কাৰণে। তোমালোকে উত্তৰ মই দি দিছোঁ, তোমালোকে উত্তৰটো লিখি ল'বা কাৰণ এটা পঢ়ি দিয়ে আনচাৰটো লম্বা হয়, পঢ়ি দিলে ভিডিঅ'টো লং হৈ যাব।
তোমালোকে আনচাৰ দি দিছোঁ, তোমালোকে লিখি ল'বা বহীত। তাৰপিছত 12 নম্বৰ প্ৰশ্ন আহি আছে। 12 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। তোমালোকে লিখি ল'বা, এইটো তোমালোকে ইম্পৰ্টেণ্ট। এইটো 5 মাৰ্কৰ আহিব পাৰে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ আধাৰত বিচাৰ কৰা। তোমালোকে এইটো লিখি ল'বা। তোমালোকক মই উত্তৰখিনি দি দিছোঁ, কাৰণ এটা তোমালোকে এটা যদি পঢ়ি দিওঁ ভিডিঅ'টো বহুত লম্বা হৈ যাব। তাৰপিছত 13 নম্বৰ প্ৰশ্ন হৈছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। উত্তলিকা সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটা সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ সভ্যতা হ'ল দক্ষতা, সুখ, সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদিক চিন্তাধাৰা, আচাৰ ব্যৱহাৰ আদি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতিৰ প্ৰধান মাপকাঠি হ'ল ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ ই সংস্কৃতি যিকোনো জাতি এটা ৰীতি-নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ পোছাক আদি। সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে, কিন্তু সংস্কৃতি এই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে জড়িত থাকে। সভ্যতাৰ কোনো সংমিশ্ৰণ নঘটে। সংস্কৃতি হৈছে মানৱ সৃষ্টিৰ শ্ৰেষ্ঠ অংগ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনিবাৰ্য। সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য। সভ্যতা বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য। শিক্ষা ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থা মানৱ সভ্যতা বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিৰ্জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তত জীৱন প্ৰতিনিধি কৰে। সভ্যতা আৰু সংস্কৃতি এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা দিয়া সম্ভৱ নহয়। সভ্যতাই সমাজ এখন সুশৃংখল কৰি সংস্কৃতিক এটা গঢ় দিয়াত সহায় কৰে। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো আছে, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ ফাইনেলৰ কাৰণে। উত্তৰ ভাৰতীয় ভাস্কৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। তোমালোকৰ উত্তৰটো তোমালোকে লিখি ল'বা। তাৰপিছত 15 প্ৰশ্ন আছে যে 15 প্ৰশ্নটো হৈছে যে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। তোমালোকে উত্তৰটো দি দিছোঁ, তোমালোকে ভিডিঅ'ৰ পৰা চাই উত্তৰটো বহীত লিখি ল'বা। তাৰপিছত 16 নম্বৰ প্ৰশ্ন আছে যে এইটো ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেলৰ কাৰণে। 16 নম্বৰ প্ৰশ্নটো যে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। তোমালোকে উত্তৰটো লিখিবা। তুমি উত্তৰটো দি দিছোঁ, তোমালোকে ভিডিঅ'ৰ পৰা চাই এটা উত্তৰটো লিখি ল'বা। তোমালোকক একেবাৰে সহজ পদ্ধতি সৰুকৈ উত্তৰখিনি ভালকৈ লিখাই দিছোঁ। তাৰপিছত 17 প্ৰশ্ন হৈছে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। মই এইটো ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ বুজি লোৱা। প্ৰশ্ন কি কৈছে যে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। উত্তৰ লিখিবা যে উত্তৰ ভাৰতীয় উচ্চাংগ
সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেও গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলাই। এই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াক সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি। উঠানৰ প্ৰশ্ন কি হৈছে? উঠানৰ প্ৰশ্ন হৈছে যে এইটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। উঠানৰ প্ৰশ্ন যে ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণা এটি টোকা যোগত কৰা। তোমাক উত্তৰটো দি দিছোঁ, তোমালোকে ভিডিঅ'ৰ পৰা চাই উত্তৰটো বহীত লিখি ল'বা। তাৰপিছত ২০ নম্বৰ প্ৰশ্নটো আহিছে যে ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট যে ব্যাখ্যা কৰা। ক নম্বৰ হৈছে যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তোমালোকে দি দিছোঁ, তোমালোকে ব্যাখ্যা কৰিবা। একবাৰ সহজকৈ লিখাই দিছোঁ। তাৰপিছত খ নম্বৰ প্ৰশ্ন হৈছে ব্যাখ্যা কৰা। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভংগা গঢ়াৰ সবিশেষ বুৰঞ্জী। তোমালোকে উত্তৰটো লিখি দিছোঁ ব্যাখ্যাৰ। তোমালোকে ভিডিঅ'ৰ পৰা চাই উত্তৰটো বহীত লিখি ল'বা। তাৰপিছত ২ নম্বৰ প্ৰশ্ন হৈছে যে বিশেষ্য বা বিহৰণলৈ নিয়া। বৈচিত্ৰ্য বিচিত্ৰ, ভূগোল, বিস্তৃত বিস্তৃত, নৈৰাশ্য নিৰাশ, বিপ্লৱ বৈপ্লৱ